गुड इवनिंग सकलोके। सो आज आमी कथा पातिम बायोलॉजीर प्राणी जगत। प्राणी माने बहुतो थाके है न, बहुतो प्राणी आछे। सो এই प्राणीबिलाকক ভালদৰে সিহঁতৰ বিষয়ে জানিবৰ কাৰণে বুজিবৰ কাৰণে সিহঁতক বেলেগ বেলেগ ধৰণে ভাগ কৰা হয়। তো সিহঁতৰ কিছুমান ক্যাৰেক্টাৰ থাকে, সবৰ ক্যাৰেক্টাৰখিনি বেলেগ বেলেগ থাকে, সবৰ যিখিনি আকাৰ আকৃতি বেলেগ বেলেগ থাকে। তথাপি কিছুমান এনেকুৱা ক্যাৰেক্টাৰ থাকে সিহঁতৰ যিখিনি একে থাকে। সো সেইবিলাকক আধাৰ হিচাপে লৈ পেলাই সিহঁতৰ শ্ৰেণী বিভাজন কৰা হয় যাতে সহজ হয় পঢ়িবৰ কাৰণে। সো আমি প্ৰথমে সেই শ্ৰেণী বিভাজনটো চাম কেনেকৈ সিহঁতৰ শ্ৰেণী বিভাজন কৰা হয়। সো শ্ৰেণী বিভাজনৰ আধাৰ ইয়াৰ আগতে আমি গম পাব লাগিব যে প্ৰাণীবিলাক কেনেকৈ গঠন হয়। প্ৰথমে এককোষীয় প্ৰাণী থাকে যিখিনি কিহৰ দ্বাৰা গঠন হয়, কোষ হয় নহয়। তো এই কোষবিলাক যেতিয়া লগ লাগি এটা কাম কৰে, বহুতবিলাক কোষ যেতিয়া লগ লাগি এটা কাম কৰে সিহঁতক কয় কলা। ঠিক আছে, এইটো মানে কোষৰ সমষ্টি যিবিলাকে একে কাম কৰে। তো এনেকুৱা কলাবিলাকৰ যিখিনি সমষ্টি যিয়ে একে ধৰণৰ কাম কৰে তাক কোৱা হয় অংগ। অংগ যেনে আমাৰ পাকস্থলী এটা অংগ, তাত বেলেগ বেলেগ ধৰণৰ কলা আছে। তো এনেকুৱা যিবিলাক অংগ লগ লাগে আৰু অংগ লগ লাগি যেতিয়া এটা কাম কৰিব সিহঁতক কোৱা হয় অংগতন্ত্ৰ। অংগতন্ত্ৰ। আৰু এই যোনটো অংগতন্ত্ৰ সেইটো যিখিনি উচ্চ স্তৰৰ প্ৰাণী সিহঁতৰ মাত্ৰ থাকে, যেনে মানুহৰ থাকিব, গৰু ছাগলী সিহঁতৰ থাকে, মেৰুদণ্ডী প্ৰাণীবিলাকৰ অংগতন্ত্ৰ থাকে। ঠিক আছে। সো সিহঁতৰ যোনটো শ্ৰেণী বিভাজনৰ আধাৰ, তো সেই আধাৰখিনি এইখিনি, যেনে সিহঁতৰ সংগঠনৰ স্তৰসমূহ কি কি, সিহঁতৰ কোষৰ দ্বাৰা সৃষ্টি হৈছেনে, কলা আছেনে সিহঁতৰ, বা অংগ আছেনে, সেইখিনি সিহঁতৰ সমমিতি মানে সিহঁতৰ দেখিবলৈ সমান হয়নে নহয়, ভাগ কৰোঁতে সমান হয় নহয়, সেইখিনি দ্বিতকীয় আৰু ত্ৰিতকীয় সংগঠন। যেতিয়া সিহঁত সংগঠন হয়, যেনে আমাৰ ভিতৰৰ যোনটো পাকস্থলী আৰু বাহিৰৰ যোনটো ছাল, সেইটো একে কোষৰ দ্বাৰা সৃষ্টি নহয়, সিহঁতৰ ভাগ আছে। তো সেইবিলাক দ্বিতকীয় আৰু ত্ৰিতকীয় সংগঠন যেতিয়া আমি পঢ়িম তেতিয়া বুজিম। পিছত দেহ গুহা, কিছুমান গুহা থাকে, মাজে মাজে খালী জেগা থাকে, সিহঁতক গুহা বুলি কৈছে। পিছত খণ্ডী ভৱন, এই যে সৰু সৰু কীট পতংগ যিবিলাক কেৰেলোৱা বুলি কোৱা হয়, সিহঁতৰ মাজত এনেকুৱা আঁচ থাকে ন, ভাগ ভাগ হৈ থকা, তো সেইবিলাক হৈছে খণ্ডী ভৱন, সিহঁতক খণ্ড খণ্ডকে থাকে। আৰু পৃষ্ঠৰজ্জু, পৃষ্ঠৰজ্জু যিখিনি উচ্চ স্তৰৰ প্ৰাণী সিহঁতৰ থাকে। মানুহৰ যোনটো পৃষ্ঠৰজ্জু সেইটো আমাৰ কনভাৰ্ট হৈছে এই যোনটো আমাৰ ৰাজহাড়, এই ৰাজহাড়ডাল আগতে পৃষ্ঠৰজ্জু আছিল, সৰুতে যেতিয়া আমাৰ ভ্ৰূণ থাকে তেতিয়া পৃষ্ঠৰজ্জু, আৰু এই ডাঙৰ হওঁতে ৰাজহাড়লৈ কনভাৰ্ট হৈ থাকে। ঠিক আছে। তো প্ৰথমে আমি চাওঁ সংগঠনৰ স্তৰসমূহ। তো সংগঠনৰ স্তৰ হিচাপে সিহঁতৰ কি কি হ'ব পাৰে, কোষীয় স্তৰ, মানে এনেকুৱা জীৱ যাৰ অকল কোষ আছে, কোষবিলাক থাকিব পাৰে, বহুত কোষ এনেকৈ লগ লাগি থাকিব পাৰে, ওচৰা ওচৰি থাকিব পাৰে, অলপ ঢিলাকে, কিন্তু সিহঁতে নিজে নিজে কাম কৰে, এটাই আনটোৰ সহায় নলয়। তো সেইবিলাকক কয় কোষীয়। আৰু এইখিনি বেছিভাগ ক'ত থাকিব, যিখিনি পৰিফেৰাবিলাক হৈছে কোষীয় স্তৰৰ, পৰিফেৰা বুলি কোৱা হয়। এইখিনি কিহৰ হয়, কোষীয় স্তৰ, কোষীয় স্তৰত পৰিফেৰা। আৰু কলা স্তৰীয় মানে যিখিনি কোষবিলাক লগ লাগি একে কাম কৰে, ইয়াতো এনেকৈ থাকিব, কোষবিলাক এনেকৈ লগ লাগিয়ে থাকিব, কিন্তু এই যিখিনি চাৰিওটা কোষ, এই চাৰিটা কোষে এটাই কাম কৰিব। তো এনেবিলাকক কয় কলা স্তৰীয়। এই কলা স্তৰীয়বিলাক বেছিভাগ ক'ত থাকিব, এই টিনোফৰা আৰু চিলেণ্টাৰাটা, যোনটো একনল দেহী বুলি কোৱা হয়, হাইড্ৰা, সেইখিনিত এই কলা স্তৰীয় থাকে। আৰু অংগ স্তৰীয় মানে যিখিনিত এই কলাখিনি লগ লাগি যেতিয়া অংগ হয়, তো সেই অংগবিলাকে কাম কৰে। যেনে চেপেটা কৃমি, সিহঁতৰ অংগ থাকে, একোটা অংগ হিচাপে সিহঁতে কাম কৰে। আৰু অংগতন্ত্ৰ স্তৰীয় মানে যিখিনি অংগ লগ লাগি কিবা এটা কাৰ্য সমাধা কৰে। যেনে মানুহৰ ক্ষেত্ৰত যোনটো পাচন তন্ত্ৰ, ইয়াত তন্ত্ৰ শব্দটো আছে ন, পাচন তন্ত্ৰ, তো এইটো এটা হৈছে অংগতন্ত্ৰ স্তৰীয়। পাচন তন্ত্ৰত কি থাকে, আমাৰ মুখ থাকে হয় নহয়, আমাৰ নলিকা থাকে, নলিকা, এই ডিঙিৰ যোনটো নলিকা, তাৰপিছত কি থাকে, পাকস্থলী থাকে, পাকস্থলী, ক্ষুদ্ৰান্ত, আৰু কি থাকে, বৃহদান্ত্ৰ, আৰু পায়ু থাকে।
এইখিনি মিলি পেলাই আমাৰ পাচন তন্ত্ৰ হৈছে। তো এই পাচন তন্ত্ৰত যোনটো মুখ, নলিকা, পাকস্থলী, ক্ষুদ্ৰান্ত, বৃহদান্ত্ৰ, পায়ু, এইখিনি একোটা অংগ হয়। তো এই অংগ মিলি পেলাই এটা তন্ত্ৰ হয়। ঠিক আছে, এইখিনি উচ্চ স্তৰৰ যিখিনি প্ৰাণী সিহঁতৰ মাত্ৰ থাকে পাচন তন্ত্ৰ। ঠিক আছে, তো তাৰপিছত আমি তাৰ পিছৰটো চাওঁ, নেক্সটটো যোনটো সমমিতি বুলি কৈছে। সমমিতিত কি থাকে? এই সমমিতিত 3 ধৰণৰ থাকে। ঠিক আছে, সমমিতিত এটা থাকে অসমমিত। এইটো মানে কোনো ফালৰ পৰা সমান নহয়। ধৰি লৈছোঁ এইটো এনেকুৱা এটা জীৱ আছে, ইয়াৰ যদি মই মুখ্য যোনটো এইটো লাইন, ঠিক আছে, এইটো মাজৰ এটা লাইন থাকে, ইয়াক মুখ্য অক্ষ বুলি কোৱা হয়। ইয়াৰ মাজেৰে যেতিয়া মই এনেকৈ আঁচডাল টানি দিম, তো এটা আমাৰ কল্পনা কৰা আঁচ হয়। ঠিক আছে, এনেকুৱা নাথাকে কোনো। তো এইফালে আৰু এইফালে সমান দেখা নাপায়। তো ইয়াক মই এফালেদিও টানিব পাৰোঁ, এফালেদিও টানিব পাৰোঁ, এফালেদিও টানিব পাৰোঁ, কোনো ফালেদি সমান দেখা নাযায়। তো এনেকুৱা যিখিনি জীৱ থাকে, যিখিনি প্ৰাণী, সিহঁতক অসমমিত প্ৰাণী বুলি কোৱা হয়। আৰু এই অসমমিত প্ৰাণী হৈছে পৰিফেৰা। যাক ৰন্ধ্ৰীযুক্ত প্ৰাণী বুলি কোৱা হয়। তো ইহঁত অসমমিত থাকে, কোনো ফালৰ পৰা সমান নাথাকে। তো নেক্সটটো হৈছে অসমমিত। এইটো মানে কি, যে ইহঁতৰ মুখ্য অক্ষৰ মাজেৰে যিকোনো ফালেদি আমি আঁচ টানিলেও সিহঁত সমান থাকে। যিখিনি হাইড্ৰাখিনি এনেকৈ একনল দেহি থাকে, এটা চুঙাৰ নিচিনা, এনেকুৱা চুঙাৰ নিচিনা থাকে হাইড্ৰাবিলাক, হয় নহয়? ইয়াক যদি মই অলপ এনেকৈ ঘূৰাই পেলাই আঁকো, ই দেখিবলৈ এনেকুৱা ধৰণৰ হয়, হয় নহয়? তো ইয়াৰ যোনটো এই মুখ্য অক্ষৰ, ইয়াৰ মাজেৰে মই যদি আঁচ টানো এনেকৈ যদি মই এনেকৈ টানো আঁচ, ই যোনফালেদি টানিলেও চবফালে সমানে দেখা পাম, হয় নহয়? ইয়াৰ পৰা টানিলেও এফালে একে দেখা পাম, ইয়াৰ পৰা টানিলেও এফালে একে থাকিব, এনেকৈ টানিলেও তলে ওপৰে একে দেখা পাম। তো এইবিলাক যিখিনি প্ৰাণী, ইহঁত অসমমিত হয়। সমমিত এইবিলাক হৈছে একনল দেহি আৰু টিনোফৰা। এইখিনি সমমিত থাকে। আৰু 3 নম্বৰটো হৈছে দ্বিপাৰ্শ্বীয় সমমিত। দ্বিপাৰ্শ্বীয় সমমিত মানে কি, সিহঁতৰ সোঁফাল আৰু বাওঁফালটো সমান থাকে। আমাৰ কিতাপত এটা কেঁকুৰা এনেকৈ আঁকি দিয়া আছে, মইতো ধৰি লৈছোঁ আমি কেঁকুৰা এটা এনেকৈ হাত চাত আছে। ইয়াত যেতিয়া মই মাজেৰে এনেকৈ আঁচ টানিম, বাওঁফালে আৰু সোঁফালে সমান দেখা পাম, কিন্তু বেলেগ ফালেদি যদি মই টানো, সেইটো কোনো ফালেদি সমান নহ'ব। তেনেকৈ মানুহৰ ক্ষেত্ৰত যদি এনেকৈ মাজৰ পৰা আঁচ টানি দিয়া হয়, সোঁফালে আৰু বাওঁফালে দেখিবলৈ একে হয়, কিন্তু যদি বেলেগ ফালেদি এনেকৈ বা ক'ৰবাত এনেকৈ চাইডেদি টানা হয়, তেতিয়াহ'লে কোনো ফালেদি সমান নহয়। মানে সিহঁত অকল এফালেদিহে সমান হয়। তো তেনেকুৱাবিলাকক কয় দ্বিপাৰ্শ্বীয় সমমিত। ঠিক আছে, তো বাকীখিনি আমি পিছত চাম। এইখিনি আছিল আজিৰ ভিডিঅ'লৈ।